আমি কালিৰ যি নিৰ্বাচন কালিৰ নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলৰ ওপৰত আজিৰ এই সংবাদমেল আয়োজন কৰিছোঁ। আপোনালোক সকলোলৈকে সন্মান জনাই মই আমাৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। খুব চিধাচিধিকৈ যদি কওঁ, কালিৰ নিৰ্বাচনী ফলাফলটো অৰ্থাৎ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলটো সঁচাসঁচিকৈ ক'বলৈ গ'লে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ আৰু বিজেপিৰ দাদাগিৰি বা ফেচিজিমৰ বিৰুদ্ধে ৰাইজৰ ৰায় আছিলে। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ পৰাজয় হৈছে, অহংকাৰৰ পৰাজয় হৈছে। কালিৰ নিৰ্বাচনত ফেচিবাদৰ পৰাজয় হৈছে আৰু মোদী আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইতিবাচক বাৰ্তা। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মানুহৰ মনটোক মুক্ত কৰিব পৰাটো যোৱা প্ৰায় 10 বছৰ ধৰি অসমৰ মানুহক, ভাৰতৰ মানুহক সাম্প্ৰদায়িক ৰাজনীতিৰে মোহান্ধ কৰি ৰখা হৈছিলে। আৰু কালিৰ দিনটোৱে প্ৰমাণ কৰিছে যে ভাৰতৰ মানুহ, অসমৰ মানুহ এই সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ সফলতা আৰু এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ইতিবাচক খবৰ। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িক এডাল বিশাল গছ উভালি পৰিলে। কালিৰ নিৰ্বাচনত ধৰ্মীয় উন্মাদনাৰে আচ্ছন্ন কৰি ৰখা বিশাল নেতিবাচক শক্তি এটা কালিৰ নিৰ্বাচনত পতন হ'ল। তেওঁলোকে অহংকাৰেৰে সৈতে কৈ আছিলে যে 400খন ছিট পাব। আমি সকলোৱে দেখিলোঁ যে 240খন ছিটতেই তেওঁলোক সীমাবদ্ধ হৈ পৰিলে। আজিৰ দিনটোত 10 বছৰৰ পাছত আকৌ কোৱালিশ্যনৰ যুগলৈ ঘূৰি যাবলগীয়া হ'ল। আকৌ এতিয়া অকলে কোনেও চৰকাৰ কৰিব নোৱাৰে। মোদীৰ যি একাধিপত্য আছিলে, মোদীৰ যি অহংকাৰ আছিলে, বিজেপিয়ে যিধৰণে এক দেশ এক শাসন ব্যৱস্থাৰ ফালে লৈ যাব খুজিছিলে, বিজেপিয়ে যিধৰণে আমাৰ দেশৰ সংবিধানখন বদলাই দিব খুজিছিলে, বিজেপিয়ে যিধৰণে আমাৰ দেশৰ গোটেই শাসন ব্যৱস্থাটোক গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তে এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থালৈ পৰিণত কৰি দিব খুজিছিলে, কালিৰ নিৰ্বাচনৰ ফলাফলে তাত স্প্ৰীট ব্ৰেকাৰ লগাই দিলে। এতিয়া মোদীয়ে আৰু সংবিধান সলনি কৰিম বুলি ক'ব নোৱাৰে। মোদীয়ে এতিয়া গণতন্ত্ৰক খতম কৰি দিম বুলি আৰু ক'বলৈ সাহস কৰিব নোৱাৰে। মোদীয়ে এতিয়া আৰু কোনোপধ্যে ভাৰতৰ জনতাৰ মুখ স্তব্ধ কৰি দিয়া, বাক স্বাধীনতা হৰণ কৰি দিয়া সেই আগ্ৰাসী ৰূপ এতিয়া লৈ থাকিব নোৱাৰে। এতিয়া আন সহযোগী দলবিলাকৰ কথা মতে মোদীৰ চৰকাৰ চলিবলৈ বাধ্য হ'ব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে জানে যে গুজৰাটৰ সময়ৰ পিনৰ পৰা তেওঁ অনবৰতে বহুত ভোট লৈ জিকি আহিছিলে, সদায় একাধিপত্য বিস্তাৰ কৰিছিলে, কাৰো কথা শুনা নাছিলে, ডিক্টেটৰশ্বিপ চলাইছিলে একদম লাষ্ট এই সময়খিনিলৈকে। সেই অৱস্থাটো উৰ পৰিলে। গতিকে এইটো এটা ভাৰতৰ মানুহৰ কাৰণে অত্যন্ত ডাঙৰ খবৰ। ডাঙৰ খবৰটো হ'ল যে সাম্প্ৰদায়িকতা যেনেকৈ নাইকিয়া হ'ল, তেনেকৈ অহংকাৰ, কালিৰ নিৰ্বাচনৰ ফলাফলে অহংকাৰৰ পতন ঘটালে। মোদীৰ অহংকাৰৰ পতন ঘটালে। মোদীৰ অহংকাৰৰ পতন ঘটোৱাই নহয়, অসমত হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ পতন ঘটালে। মই আপোনালোকক এটা দৃশ্য দেখুৱাব খুজিছোঁ। মই আপোনালোকক এটা দৃশ্য দেখুৱালে বিজেপিৰ অহংকাৰৰ ৰূপটো, হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ ৰূপটো মই আপোনালোকক মোৰ মোবাইলটোত এটা ভিজুৱেল দেখুৱাম, এটা ভইচ দেখুৱাম। আপোনালোকে এইটো শুনিলে অহংকাৰটো চাব দেই কেনেকুৱা ধৰণৰ। অহংকাৰ কি?
মানে এখন মিটিঙত ৰাজহুৱা সভাত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে যদি তপন গগৈ ডাঙৰীয়া 2 লাখৰ পৰা 2.5 লাখৰ ভোটত হাৰে মানে সিমান ভোটত জিকিব তাতকৈ যদি কম ভোটত জিকে বা হাৰে তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে পীযুষ হাজৰিকা ডাঙৰীয়া মই আৰু এটা আপোনালোকক মই আৰু এটা ভিজুৱেল দেখুৱাই দিছোঁ এই ভিজুৱেলটো আপোনালোকে চাব এইটো ND24ত ওলাইছে অৰ্থাৎ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চেনেলটোত ওলাইছে আপোনালোকে চাব দেই এইটো আপোনালোকে শুনক গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি পোৱা নাই মই বিনম্ৰতাৰে কৈছোঁ দেখি শুনি কৈছোঁ তপন গগৈ ডাঙৰীয়া জিকিব তেখেতে কৈছে যে তেখেতে একদম স্পষ্টকৈ কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে চাওক দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে কি বুলি লিড নিউজ আছিলে গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা শিৱসাগৰত ক'লে অখিল গগৈয়ে কাৰসাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে মই গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছোঁ আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন দৈনিক জনমভূমিৰ এইটো নিউজ এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকৈ তপন গগৈ হাৰিলে আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখিব পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব আৰু যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতিয়ে নকৰে তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছিলে গতিকে এতিয়া সেইকাৰণে মই ভাবোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনটোত অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে বিজেপিৰ বিপৰীতে যে কথা ক'লে তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাংগু পাংগুবিলাকৰ অহংকাৰ আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম মই আপোনালোকক তামুক দিম মই আপোনালোকক তামুক দিছোঁ ভুচুক দিছোঁ পুচুক দিছোঁ মানে কোনে কৈছে এজন ৰজাই কৈছে কাক কৈছে প্ৰজাক কৈছে গণতন্ত্ৰত কোৱা নাই ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে সেই কথাটো তেখেতে কোৱা নাই তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি মই আমুক দিছোঁ মইহে দিছোঁ মোৰ বাহিৰে কোনে দিব পাৰিব সেই অহংকাৰেৰে তেখেতসকলক ডুবালে হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছোঁ লাচিত বৰফুকনৰ ছেমিনাৰ পাতিছোঁ লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছোঁ লাচিত বৰফুকনৰ ষ্টেচু বনাইছোঁ মোক কিয় আহোমে ভোট নিদিব যোৰহাটত আমি জিকিমেই এই দম্ভ তেওঁলোকৰ আছিলে কিন্তু যোৰহাটৰ আহোম মানুহে স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে দেশখন বচাই গৈছে দেশখন মোগলৰ পৰা বচাই গৈছে সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে সেই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকুৱাকৈ অপমান কৰিব পাৰে আহোম জাতিক যদি ব্লেকমেইল কৰিব পাৰে এইটোতো কেতিয়াও মানি ল'ব পৰা কথা নহয় এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনটো হ'ল বিজেপিৰ অহংকাৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ
দম্ভৰ পতন, এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়।